হেল্ল' এভৰিৱান, মই অন্য এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো মই আৰুবেলিৰ পৰা আৰম্ভ কৰিলোঁ, যিহেতু মই আগৰ ভিডিঅ'টোত কৈছিলোঁ বেতাব ভেলী আৰু চন্দনবাৰী দেখাম। এনেকৈ ধুনীয়া ধুনীয়া ভিউৰ মাজেৰে আমি আহিলোঁ বেতাব ভেলী। আৰু বেতাব ভেলী আহিয়ে এটা খুব ধুনীয়া পৰিৱেশ দেখিবলৈ পালোঁ। ইয়ালৈ আহি থাকোঁতে গাড়ীৰে আমি বহুত ধুনীয়া ধুনীয়া ভিউ পইণ্ট দেখিছিলোঁ, কিন্তু মোৰ ভিডিঅ' কৰা নহ'ল। মই যিখিনি কৰিব পাৰিছিলোঁ সেইখিনি কৰিলোঁ, তাকে আপোনালোকক দেখালোঁ। আৰু এয়া পানীখিনি দেখিছে, ইমান বেছি ঠাণ্ডা আছিলে। আৰু ধুনীয়া বেকগ্ৰাউণ্ডটো দেখি মই এনেকৈ এটা ভিডিঅ' কৰি ল'লোঁ। আৰু বেতাব ভেলীত এই পানীৰ ওপৰেৰে ঘোঁৰাৰে যাত্ৰা কৰা হয়, কিন্তু আমাৰ লগত যিহেতু বাচ্চা আছিলে সেয়ে আমি তাত নগ'লোঁ। তাৰপিছত আমি আহিলোঁ চন্দনবাৰী, আৰু ইয়াৰ পৰাই অমৰনাথ যাত্ৰাৰ ট্ৰেকিং আৰম্ভ হয়। প্ৰায় 30 কিলোমিটাৰ ওপৰত গ'লে অমৰনাথ মন্দিৰ পোৱা যায়। আমি যিহেতু বন্ধ আছিলে, আমি তাৰ পৰাই এটা সেৱা লৈ